মৰমৰ ছাত্ৰ-ছাত্ৰীসকল অভিভাৱক তথা মোৰ বন্ধুবৰ্গসকলক মোৰ এই ইউটিউব চেনেললৈ আদৰণি জনাইছোঁ। আজিৰ ভিডিঅ'ত মই HCF আৰু LCM এই বিষয়ে পাঠদান কৰিম। HCF মানে হ'ল হাইয়েষ্ট কমন ফেক্টৰ আৰু LCM মানে হ'ল লিষ্ট কমন মাল্টিপল। গতিকে এই এব্ৰিভিয়েশ্যনটো আমি ভালকৈ লক্ষ্য কৰিলে HCF আৰু LCM ৰ বিষয়ে বহুখিনি আহুৱা দূৰ হ'ব। প্ৰথমতে আমি HCF ৰ বিষয়ে আমি আলোচনা কৰিম। হাইয়েষ্ট কমন ফেক্টৰ মানে হ'ল গৰিষ্ঠ সাধাৰণ উৎপাদক, এক আমি গ হা উ বুলি কওঁ সংক্ষেপে। আৰু LCM মানে হ'ল লিষ্ট কমন মাল্টিপল, এটোক আমি লঘিষ্ঠ সাধাৰণ গুণিতক বুলি কওঁ, অৰ্থাৎ ল হা গু। এতিয়া নামতে আমি বুজিব পাৰো যে লহাগু আৰু গহাগু কি। মেইনলি ইয়াতে হাইয়েষ্ট কমন ফেক্টৰ বুলি কোৱা হৈ আছে আৰু লিষ্ট কমন মাল্টিপল বুলি কোৱা আছে। গতিকে HCF মানে হ'ল হাইয়েষ্ট কমন ফেক্টৰ। ফেক্টৰ মানে হ'ল উৎপাদক। আমি উৎপাদকত আগতে যি সংখ্যাবোৰ আমাৰ HCF নিৰ্ণয় কৰিব লাগে সেইবিলাকৰ আমাৰ প্ৰথমতে কি কৰিব লাগিব, উৎপাদকত ভাঙি ল'ব লাগিব। গতিকে ভাঙি লোৱাৰ পিছত আমি হাইয়েষ্ট কমন কোনটো কোনটো আছে সেইটো উলিয়াই ল'লে আমাৰ HCF নিৰ্ণয় কৰা হয়। নহওক এটা উদাহৰণৰ সৈতে মই বস্তুটো আৰু অলপ স্পষ্টকৈ বুজাই দিবলৈ চেষ্টা কৰিছোঁ। ধৰা হ'ল মই দুটা সংখ্যা ল'লো 12 আৰু 42। কিমান ল'লো? 12 আৰু 42। কি কৰিব লাগে? আমাৰ গহাও নিৰ্ণয় কৰিব লাগে। এতিয়া আমি কি কৰিব লাগিব? উৎপাদক আমি ওলাব লাগিব। গোটেইকেইটা উৎপাদক আমি ভাঙিব লাগিব প্ৰথমতে 12 আৰু 42। উৎপাদক ভাঙি আমি তাৰপিছত কি কৰিম? কমন উৎপাদক কেইটা আমি উলিয়াম আৰু সেইকেইটা ফল আমি উলিয়াই দিলে আমাৰ গহাও নিৰ্ণয় হৈ যাব। গতিকে আমি উৎপাদকত ভাঙিছোঁ 12ক প্ৰথমতে ভাঙিম, তাৰপিছত 42ক ভাঙিম। এতিয়া 12ক ভাঙিলে 2 দি 6 বাৰ, 2 দি 3 বাৰ যায়। গতিকে উৎপাদক কেইটা কি কি হ'ব? 2, 3 আৰু 2, 2 আৰু 3, অৰ্থাৎ মৌলিক উৎপাদক কেইটা হ'ব 2 পূৰণ 3। এইকেইটা হ'ল প্ৰাইম ফেক্টৰ। ঠিক তেনেকৈ আমি 42ৰো আমি প্ৰাইম ফেক্টৰবিলাক ওলাব পাৰিম। গতিকে 42ক যদি আমি 2 দি কৰোঁ তেতিয়াহ'লে 21 বাৰ যাব, হৰণ কৰিলে 3 দি কৰিলে 7 বাৰ যাব। গতিকে আমাৰ হ'ব 2 × 3 × 7। এতিয়া মেইন কথালৈ আহোঁ। আমাৰ এই হ'ল উৎপাদক কি কি আছে? 12ত আছে 2, 2 আৰু 3 আৰু 42ত আছে 2, 3 আৰু 7। একেটা উৎপাদক আছে। এতিয়া উৎপাদক কেইটা আমাৰ কি কি উৎপাদক আমাৰ ইয়াতে কমন আছে এইটো চাব লাগিব। গতিকে আমি কমন পালোঁ, ইয়াতে 2 কমন আছে আৰু 3 কমন আছে। গতিকে আমাৰ কমন থকা কেইটা আমাৰ এতিয়া পূৰণ কৰি দিব লাগিব। গতিকে আমি এতিয়া সহজতে আমি HCF নিৰ্ণয় কৰিব পাৰিম, অৰ্থাৎ গহাও নিৰ্ণয় কৰিব পাৰিম। গতিকে আমি গহাটো আমি এতিয়া উলিয়াই লওঁ। এতেকে HCF কাৰ HCF 12 আৰু 42 is equal to 2
ইনটু 3 ইজিক্যাল টু 6 অর্থাৎ 6 এ হব ইয়ার HCF অর্থাৎ হাইয়েস্ট কমন ফ্যাক্টর মানে এই 12 আর 42 ভাঙিলে কোনটো কমন ফ্যাক্টর থাকিব বেসিকে আটাইতকৈ ডাঙৰ কমন ফ্যাক্টৰটো হ'ব 6 ইয়াৰ ওপৰত আৰু কোনো কমন ফ্যাক্টৰ নাথাকে 6 তকৈ বেছি ডাঙৰ সংখ্যাৰে 12 আৰু 42 একেলগে হৰণ নাযায় এইটো কথাৰ পৰা আমি এখিনি বুজিব পাৰো মোটামুটি ভাবে এতিয়া আমি আৰু এটা উদাহৰণ ললে কথাটো আমি অলপ আৰু ধুনিয়াকৈ বুজিবলৈ আমাৰ সহায়ক হ'ব 21 আৰু 54 আমি ধৰিলো 21 আৰু 54 21 54 এতিয়া 21 ক ভাঙিলে কি হ'ব আৰু 54 ক ভাঙিলে কি হ'ব 21 হলে আমাৰ হ'ব 3 * 7 আৰু 54 হলে হ'ব 21 37 54 2 27 3 9 3 3 2 * 3 * 3 * 3 54 হলে এতিয়া আমি চাব লাগিব আমাৰ কি ওলাব লাগে গৰিষ্ঠ সাধাৰণ উৎপাদক কি আছে 7 নাই গতিকে 3 সাধাৰণ উৎপাদকটো 3 গতিকে গৰিষ্ঠ লঘিষ্ঠ 3 গতিকে এটো HCF হ'ব HCF 21 54 equal to 3 3 নম্বৰত আমি 11 আৰু 13 ধৰিলো দুটা প্ৰাইম নাম্বাৰ ধৰিছে মৌলিক সংখ্যা ধৰিছে যাতে কোনো সংখ্যাৰ হৰণ না যায় এতিয়া আমি কি কৰিম 11 ক ভাঙিম আৰু 13 ক ভাঙিম 11 1 * 11 হ'ব আৰু 1 * 13 হ'ব এতিয়া এই দুটা মাজত আমাৰ কমন ফ্যাক্টৰ কি আছে equal to 1 এই কমন ফ্যাক্টৰটো জাস্ট 1 আছে আৰু বেলেগ নাই গতিকে আমাৰ HCF হ'ব HCF equal to 1 সো এনেকুৱা যিকোনো সংখ্যা যেটো প্ৰাইম নাম্বাৰ হয় দুটা তেনেকুৱা সংখ্যা হলে আমাৰ কি হ'ব HCF সদায় 1 হ'ব এলসিএম লোৱাৰ কাৰণে আমি দুটা সংখ্যা লৈছো যেনেকৈ আমাৰ 5 আৰু 4 যদি লোৱা হয় 5 আৰু 4 এক্সাম্পল 1 5 4 এতিয়া মাল্টিপল বিলাক গুণিতক বিলাক আমি উলিয়াই লম আৰু 4 ৰো আমি গুণিতক বিলাক উলিয়াই লম 5 ৰ 5 10 15 20 25 30 35 40 45 50 এনেকৈ যাই থাকিব 4 ৰ হলে 4 8 12 16 20 24 28 32 36 তাৰ পিছত 40 এনেকৈ যাই থাকিব এতিয়া আমাৰ লঘিষ্ঠ সাধাৰণ গুণিতক ওলাব লাগে অৰ্থাৎ লিষ্ট কমন মাল্টিপল ওলাব লাগে গতিকে লিষ্ট কমন মাল্টিপলটো কি হ'ব এতিয়া এটো আগতে আমি মাল্টিপল বিলাক ওলালো উলিয়াৰ পিছত আমাৰ কমন মাল্টিপল বিলাক আমি চাব লাগিব তাৰ পৰা সৰু যেটো হয় হেতু হ'ব আমাৰ LCM 5 আৰু 4 LCM হ'ব আমাৰ কি যে মাল্টিপল বিলাকৰ যিমান সৰু কমন মাল্টিপল আছে 5 আৰু 5 নাই গতিকে কমন নাই 10 নাই 10 নাই 15 নাই 20 আছে গতিকে কমন মাল্টিপলটো আমি ইয়াতে দেখা পাইছো যে 20 আৰু 20 আছে কমন মাল্টিপল এটো লিষ্ট হ'ব লাগিব অৰ্থাৎ লঘিষ্ঠ হ'ব লাগিব এটো লঘিষ্ঠই হ'ব তাৰ পিছত যিমান কমন থাকিলে হেবিলাক কি হ'ব আৰু এটা ধৰা ইয়াতে আছে গতিকে এটো কমন নহয় কমন হয় কিন্তু আমাৰ লিষ্ট নহয় এটো লিষ্ট এটো লিষ্ট মাল্টিপল হয় গতিকে আমাৰ এটোই হ'ব LCM গতিকে 5 4
লঘিষ্ঠ সাধারণ গুণিতক হব 20 एग्जाम्पल 2 আমি 4 और 12 ধরিম 4 12 4 লহাগু নির্ণয় গতিকে এবাৰ আমি আগৰ নিচিনাকে কি কৰিব লাগিব 4 আৰু 12 গুণিতক বিলাক আমি উলিয়াই লম যে 4 ৰ গুণিতক আমি উলাম আৰু 12 ৰ গুণিতক আমি উলাম 4 ৰ গুণিতক হ'ব 4 8 12 16 20 24 28 32 এনেকৈ এনেকৈ যাব আৰু 12 ৰ হ'ব 12 24 36 এটা আটা দেব 36 এনেকে 48 60 এনেকে এনেকে যাব এটা আমাৰ কি হলো এলসিএম আমাৰ এলসিএম ওলাব লাগে এলসিএম লোয়েস্ট কমন মাল্টিপল ওলাব লাগে অর্থাৎ লহাগু টু গু ওলাব লাগে কি হল লোয়েস্ট কমন মাল্টিপল কি কমন আছে এতে আমি চাই লও আগতে তাৰ 4 8 নাই এটো 12 আছে 12 টু হ'ব 12 টু হ'ব তাতকে ডাঙৰ আৰু আছে 24 আছে 24 আছে থাকিলো পিছৰ বিলাক নহয় আমি সদায় চাই আছো যে প্ৰথমৰ বিলাকে হয় তো প্ৰথমৰটোই সৰু হয় তাৰ পিছত ডাঙৰ বিলাক আহে গতিকে আমাৰ এবাৰ লহাগু অৰ্থাৎ এলসিএম হ'ব 4 और 12 লহাগু অর্থাৎ এলসিএম আমি 12 পালো তার মানে কি বুঝি পালো যে যেহেতু 12 4 রে বিভাজ্য সেই কারণে আমার কি হইছে 12 4 আর 12 লহাগুটা আমার 12 হইছে গতিকে কোনো সংখ্যা যদি আমি বিভাজ্য হয় তেতিয়া হলে ডাঙৰ সংখ্যাটোহে লহাগু হবে এতে আমি উৎপাদকীকৰণৰ আমি কেনেকৈ দুইটা এচসিএফ আৰু এলসিএম আমি নিৰ্ণয় কৰিব পাৰি একেলগে সেই বিষয়ে আমি ইয়াতে আলোচনা কৰিম তো তাৰ কাৰণে আমি এটা উদাহৰণ লৈছো উদাহৰণ আমাৰ ইয়াতে দুটা সংখ্যা আমি লৈছো 15 আৰু 12 লৈছো এই যে 15 আৰু 12 ক আমি ফ্যাক্টৰাইজেশন কৰি তাৰ পিছত এচসিএফ আৰু এলসিএম একেলগে আমি উলিয়াম কেনেকৈ প্ৰথমতে আমি 15 ক উৎপাদকত ভাঙিম তাৰ পিছত আমি 12 ক ভাঙিম 15 ক যদি আমি ভাঙো তেতিয়াহলে 15 মানে এটো 3 ৰে হৰণ যাব 5 বাৰ আৰু 12 2 ৰে 6 বাৰ আৰু 2 ৰে 3 বাৰ গতিকে 15 ইকুৱেল টু 3 ইনটু 5 আৰু 12 ইকুৱেল টু 2 into 2 into 3 হ'ব গতিকে এচএফ হ'ব 3 গতিকে এবাৰ আমাৰ এলসিএম অৰ্থাৎ লহাগু কি হ'ব হ'ব 2 পূৰণ 2 পূৰণ এই দুটা 3 মিলি এটা 3 লিখিম 3 পূৰণ আৰু এটা 5 গতিকে টোটাল পূৰণ কৰিলে এতিয়া কিমান হ'ব 2 2 গুণ 4 4 3 গুণ 12 5 12 গুণ 60 অর্থাৎ এইটো হ'ব লহাগু 60 হ'ব তাৰ মানে কি লহাগু 60 হোৱা মানে হল 15 আৰু 12 ৰে আটাইতকৈ কম সংখ্যা কোনটো হৰণ যায় কোনটো সংখ্যা আটাইতকৈ কম সংখ্যা যেটো নেকি হৰণ যাব সেইটো হল 15 আৰু 12 দুয়োটাই হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো 60 সেই কাৰণে এলসিএম 60 আছে আৰু এটা উদাহৰণ লৈছো এইটো তিনিটা সংখ্যাৰ এইবাৰ উদাহৰণটো एग्जांपल 3 एग्जांपल 3 টা আমাৰ কি 6 10 আৰু 12 আমি লৈছো মৌলিক উৎপাদকত ভাঙিম আমি 10 আৰু 12
6 মানে আমি এতে আমি কি কি উৎপাদকটো 6 ৰ কি হ'ব 2 পূৰণ 3 আৰু 10 ৰ হ'ব 2 * 5 আৰু 12 ৰ হ'ব 2 * 2 * 3 এইকেইটা সো এতিয়া আমি HCF অৰ্থাৎ হাইয়েস্ট কমন ফ্যাক্টৰ আৰু LCM আমি ইয়াৰ পৰা অতি সহজতে আমি ওলাম HCF আমি কমন থাকা কেইটা আমি উলিয়াম কমন থাকা কেইটা কি কি আছে আমি এইকেইটা আগতে হাইলাইট কৰি লও কমন থাকা আছে ইয়াতে আছে 2 কমন 2 কমন আৰু 3 কমন নাই 5 কমন নাই গতিকে HCF টো কিমান হ'ব HCF টো হ'ব 2 LCM টো কিমান হ'ব প্ৰথমতে আমি 2 এবাৰ লিখিম কমন থাকা 2 টো লিখিলো তাৰ পিছত আৰু কিমান আছে 2 আৰু এবাৰ আছে গতিকে এটো 2 লিখিব লাগিব গতিকে এটো হৈ গল তাৰ পিছত আমি লিখিম 3 ইয়াতে দুবাৰ আছে ইয়াতে এটা আছে 3 আৰু ইয়াতে এটা আছে দুটা মিলি আমি এটাহে লিখিম তাৰ পিছত আমি আৰু এবাৰ 5 এটা লিখিম গতিকে এইখিনি পূৰণ কৰিলে যিমান হয় এটোই হ'ব আমাৰ LCM অৰ্থাৎ লহাগু 2 দুগুণে 4 4 3 গুণে 12 আৰু 5 12 গুণে 60 গতিকে LCM টো 60 অৰ্থাৎ 60 এই তিনিটা সংখ্যাৰে এটা এটা কৰি হৰণ যায় অৰ্থাৎ ইয়াতকৈ 60 টো হল আটাইতকৈ নিম্নতম সংখ্যা যাক নেকি 6 10 আৰু 12 ৰে হৰণ যায় গতিকে এনেকৈ আমি LCM আৰু HCF আমি উৎপাদকত ভাঙি আমি কৰিব পাৰো সংখ্যাবিলাকৰ ছাত্ৰ ছাত্ৰীসকল লহা LCM আৰু HCF ৰ ভিতৰত আটাইতকৈ বেছি প্ৰয়োজন হয় LCM টো সদায় লাগে ভগ্নাংশৰ যোগ বিয়োগৰ ক্ষেত্ৰত LCM টো উলিয়াব লাগে গতিকে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে LCM টো সকলো ক্ষেত্ৰতে প্ৰযোজ্য হয় তো LCM টো আমি উলিয়াৰ কাৰণে আমি এটা শৰ্ট পদ্ধতিৰ বিষয়ে ইয়াতে আলোচনা কৰিম ছুটি হৰণ নিয়মেৰে আমি এবাৰ 12 আৰু 15 ৰ LCM নিৰ্ণয় কৰিম অৰ্থাৎ লহাগু নিৰ্ণয় কৰিম এবাৰ আমি উৎপাদকত নাভাঙো আমি এবাৰ ছুটি নিয়মেৰে হৰণ কৰিম দুটা মৌলিক উৎপাদকত আমি ভাঙিম তেতে কি হ'ব 12 আৰু 15 এনেকৈ 12 আৰু 15 এনেকৈ আমি হৰণ কৰি দিম প্ৰথমতে 2 ৰে না যায় গতিকে 3 ৰে যাব 3 4 গুণে 12 আৰু 3 5 গুণে 15 এবাৰ তো হৰণ না যায় গতিকে আমি কি কৰিম 2 ৰে গলে 2 বাৰ 5 বাৰ 2 ৰে গলে 1 বাৰ 5 বাৰ এবাৰ আৰু 5 ৰে 1 থাকিব আৰু 1 গতিকে একেটা হ'ব আমাৰ পূৰণফল এই পূৰণফল গুটেকেটা আমি পূৰণ কৰি দিলে আমি কি পাম যিমান পাম হেতুই হ'ব আমাৰ LCM so LCM of 12 and 15 is equal to 3 into 2 into 2 into 5 সমান 3 দুগুণে 6 6 দুগুণে 12 5 12 গুণে 60 গতিকে আগৰ নিচিনা এইটো 60 আগতে পোৱা গৈছিল এবাৰ আমাৰ 60 পোৱা গৈছে এইদৰে আমি 25 আৰু 10 ধৰিছো এক্সাৰসাইজ এক্সাম্পল 2 এইটো হল 25 আৰু 10 ওলাম আমি এতিয়া গতিকে 25 আৰু 10 আমি এনেকৈ ছুটি নিয়মেৰে হৰণ কৰি যাম সৰি 2 ৰে না যাব 2 ৰে যদি না যায় গতিকে আমি এবাৰ 5 ৰে যাব 2 ৰে না যায় 5 ৰে যাব 5 ৰে 5 বাৰ 5 5 গুণ 25 আৰু 5 ৰে 2 বাৰ আৰু তো হৰণ না যায় গতিকে 5 ৰে গলে 1 2 2 ৰে গলে 1 1 গতিকে আমাৰ কি হ'ব LCM টো কি হ'ব LCM হ'ব LCM কাৰ LCM এটো LCM 5 আৰু 25 আৰু 10 equal to হ'ব 5 into 5 into 2 is equal to 5 5 গুণে 25 25 2 গুণে 50 50 টো হল আটাইতকৈ সৰু সংখ্যা যাক আমি উভয় সংখ্যা অৰ্থাৎ 25 আৰু 10 ৰে হৰণ কৰিব
পাৰি নেক্সট বীজগণিতীয় ৰাশি দুটা আমি ধৰিছো x স্কয়াৰ y আৰু x ৰ কি কৰিব লাগে আমাৰ লসাগু নিৰ্ণয় কৰিব লাগে তেনে ক্ষেত্ৰত আমাৰ x স্কয়াৰ y আৰু x এই দুটাক আমি এনেকৈ ভাঙিব লাগিব হৰণ কৰিব লাগিব কি আছে এটা আমি x স্কয়াৰ y আৰু x এটুক আমি হৰণ কৰিম এটু x এৰে প্ৰথমে যাব এটু x থাকিব y থাকিব আৰু ইয়াতে 1 থাকিব তাৰ পিছত x এৰে 1 y 1 তাৰ পিছত y এৰে 1 1 1 থাকিব এতে এইকেইটা পূৰণফল হ'ব আমাৰ লসাগু এতেকে LCM x স্কয়াৰ y আৰু x ইকুৱেল টু x স্কয়াৰ y x পূৰণ x পূৰণ y পূৰণ 1 পূৰণ 1 পূৰণ 1 equal to x square y এটা x square y এই সংখ্যাটো নিম্নতম সংখ্যা যেটুক নেকি x square y আৰু x এৰে হৰণ যায় নেক্সট আৰু এটা উদাহৰণ লৈছো 5y square x 5y square x আৰু 4x square y 4x square y এটুক আমি এতিয়া মৌলিক উৎপাদকত আমি ভাঙিম 5y square x 4x square y এবাৰ প্ৰথমতে আমাৰ কি মানে দি যাব হৰণ হেতু চাব লাগে x আৰু y ৰে পৰণ যাব xy ৰে গলে 5 টো থাকিব এটু y থাকিব x তো গল 4 টো থাকিব x থাকিব y গুচি যাব আর আমাৰ BCD হৰণ যাব BCD গলে 5 আৰু 4 20 গতিকে y আৰু x গতিকে LCM কি হ'ব LCM 5x square sorry 5y square x 4x square y equal to hobo xy পূরণ 20 পূরণ 20 পূরণ y পূরণ x পূরণ y পূরণ x is equal to 20 x square y square তিকে বীজগণিতীয় ৰাশিও আমি লসাগু নিৰ্ণয় কৰিব পাৰি তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ক্লাছটো কেনেকুৱা লাগে যদি ভাল লাগে তেতিয়াহলে লাইক কৰিবা শিক্ষামূলক ভিডিও আপোনালোকৰ মোবাইলত সকলোৰ আগত পাব বিচাৰে তেনেহলে নিশ্চয় এই চেনেলটো সাবস্ক্ৰাইব কৰি থব ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ